হেৰি মেডাম মই মানে কথা এভাগ সুধিম বুলি আগ কৰি থৈছিলোঁ কালিৰ পৰাই আপোনাক। হ'ব বাৰু পিছত সুধিব। মেডামে এতিয়া যিটো কৰিব দিছে সেইটো কৰক। নহয় পেটটো নহ'লে মোৰ উফন্দি থাকিব কথাভাগ সোমোৱাই ৰাখিলে। সোধক। হয় আপোনাৰ নামটো লতা গাভৰু কিয় ৰাখিলে? থেংকছ কথাটো সোধাৰ বাবে। হয়া আপুনি আকৌ ভাবিছে মেডামে মোক বেয়া পাব, মই জানো নহয় নেপায়। অঁ হ'ব বাৰু মেডাম কওকচোন কথাটো। লতা গাভৰু মিনিংটো বুজি পাইছেনে নাই? নাই আচলতে কনক লতাৰ পৰা লতাটো লৈছো আৰু মূলা গাভৰুৰ পৰা গাভৰুটো লৈছো। দুয়ো মিলি লতা গাভৰু হৈছে। আচলতে মই মূলা গাভৰুৰ বংশধৰ। মোৰ গাটো বীৰাংগনাৰ তেজ আছে। একে মোৰ সতে একে। আপোনাৰ গাত কি বীৰাংগনাৰ তেজ আছে? বংশৰ পইণ্টটোত কৈছো। কাৰ বংশহে আপুনি? কুশল কোঁৱৰ। হে কুশল কোঁৱৰৰ বংশধৰ আপুনি? ভোগেশ্বৰী ফুকননি আমাৰ নগাঁৱৰহে বাইদেউ। হৰি যাওকচোন যাওক। মেডামে কি কি চাব বিচাৰিছে দেখুৱাই দিয়ক, যাওক। আহক মেম।